ঘণ্টীয়া অভিযানৰ পাছতো কোলা ধোঁৱাবৃত স্বাগতা স্কোৱাৰ 50খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ অভিযান জুই সম্পূৰ্ণৰূপে নিৰ্বাপনৰ দাবী অগ্নি নিৰ্বাপক বাহিনীৰ SBI লকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি দাবী বেংক কৰ্তৃপক্ষৰ সুহম এম্পোৰিয়া কাণ্ডৰ এখন ফ্লপ শ্ব' যিখন নাটক গুৱাহাটীবাসী নহয় সমগ্ৰ ৰাজ্যবাসী এক প্ৰকাৰ দেখিবলৈ সক্ষম হ'ল যিখন নাটক সামৰণি পৰিবলৈ সময় লাগিল প্ৰায় 40 ঘণ্টা মঙলবাৰে মাজনিশাই জ্বলি উঠিল মহানগৰীৰ গুৱাহাটীৰ সোহম এম্পোৰিয়া বিল্ডিং অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীলৈ ঢাপলি মেলিলে অগ্নি নিৰ্বাপক বাহিনীৰ দল কিন্তু মহানগৰীৰ মাজমজিয়াতে জুই প্ৰশমন কৰিবলৈ গৈ ঘাটে ঘাটে পানী খালে অগ্নি নিৰ্বাপক বাহিনীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বৰিঙৰ পৰা পানী কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিল অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ চালক পৰখীৰ পৰা লাগি আছে কিমান বাৰ অহা হ'ল এনে আনুমানিক 15-20 বাৰ হৈ গ'ল গাড়ী হয় এখন আপোনালোকৰ চন্দ্ৰপুৰ সোহম এম্পোৰিয়াৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা থকা মহলা কেইটাতো চানি ধৰিলে কোলা ধোঁৱাই হাহাকাৰ পৰিস্থিতিত SBI লকাৰত মূল্যৱান সামগ্ৰী থৈ মূৰে কপালে হাত দিয়া গ্ৰাহক লৌৰি আহিল ঘটনাস্থলীলৈ মঙলবাৰে নিশাৰে পৰা বৃহস্পতিবাৰৰ দুপৰীয়ালৈকে অগ্নি নিৰ্বাপনত চূড়ান্তভাৱে ব্যৰ্থ হ'ল অগ্নি নিৰ্বাপক বাহিনী তথা দুৰ্যোগ প্ৰশমন বিভাগ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমাই যাবলৈকে সুৰুঙা নথকা বাটেৰে জুই নুমুৱাবলৈ গৈ হাহাকাৰ উদ্ধাৰ অভিযানকাৰী দলৰ ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ সঞ্চালকে ক'লে উদ্ধাৰ অভিযানৰ বাবে কৰা হৈছে যৎপৰোনাস্তি চেষ্টা জুইৰ পৰা মুক্ত এতিয়া প্ৰতিটো মহলা যি ধৰণে আমাৰ মানুহে কাম কৰিছে আৰু বাকি ডিপাৰ্টমেণ্ট আমাক কোঅপাৰেট কৰিছে সেইটো মানে খুব ভাল আৰু আমি ফায়াৰ কণ্ট্ৰোল কৰিবলৈ সক্ষম হৈছো দূৰৈৰ পৰাই চাই লকাৰ সুৰক্ষিত বুলি দাবী কৰিলে SBI গুৱাহাটী চেণ্ট্ৰেলৰ মুখ্য মহাপ্ৰবন্ধকে अंदर गया था बाहर से नहीं अब वो देखिए ऐसा बता पाना सेफ है लॉकर का डोर बंद है अभी भी तो हम लोग अभी उसको खोल नहीं पाए हैं ऊपर हम लोग हाउसिंग लोन सेल में गए थे वहाँ भी सारे डॉक्यूमेंट्स वगैरह सेफ हैं जो अभी समझ में आई है ধ্বংসস্তূপত পৰিণত হোৱা SBI লকাৰসমূহ দূৰৈৰ পৰাই পৰীক্ষণ কৰি SBI চিফ জেনেৰেল মেনেজাৰে গ্ৰাহকসকলক উদ্দেশ্যে বাৰ্তা দিছে যে তেওঁলোকৰ কষ্টপাৰ্জিত তেওঁলোকৰ কাগজ পত্ৰ তেওঁলোকৰ সোণৰ অলংকাৰ সঠিক ৰূপত আছে কোনো ক্ষয় ক্ষতি হোৱা নাই নিজৰ খা সম্পত্তি এই শাখাটোত থৈ এতিয়া প্ৰমাণ গণিছে গ্ৰাহকে লকাৰৰ ভিতৰত কিদৰে আছে সমগ্ৰ সামগ্ৰী তাকে লৈও বৃদ্ধি পাইছে শংকা প্ৰশাসন আৰু বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ ছবিখন জল জল পটপট হৈ পৰিছে জনতাৰ চকুৰ সন্মুখত যদি গৈছে যদি এটা কি হ'ব কাৰো ৰাতি টোপনি অহা নাই মই কালি ৰাতিও এবাৰ উঠি আহিছোঁ মোৰ মাটিৰ দলিন পত্ৰ মানে চব আছে দলিন পত্ৰ গোটেই আছিল তেওঁ চাওকচোন আজি কিমান ঘণ্টাই জুই নিমাব পৰা নাই কিন্তু মোৰ হাউচিং লোনৰ ডকুমেণ্ট তাত আছে এতিয়াও গতিকে কি হয় দেখা যাব লকাৰত যদি ৰাখিছেতো ঠিকে আছে আমাৰ লকাৰটো লৈ আমাৰ বিশেষ চিন্তা এনেকুৱা দুৰ্যোগত SOP বনাই দিছে নেকি আমাক জনাইছে নেকি এটা মৰ্মান্তিক ঘটনা আমাৰ বাবে এটা আৱেগিক মুহূৰ্ত আমি অলপ মানি ল'ব টান পাইছোঁ কোলা ধোঁৱাই বহুকেইটা বিসংগতিক পোহৰ কৰি থৈ গ'ল বুধবাৰৰ পৰা জুই কেতিয়া নুমাব বুলি সুধিলেই এঘণ্টা বুলি কোৱা বিভাগীয় ঊৰ্ধ্বতন বিষয়াক বিচাৰি পোৱা নগ'ল ঘটনাস্থলী দুৰ্যোগ প্ৰশমন বিভাগৰ চৰম ব্যৰ্থতাক উদঙাই থৈ গ'ল সোহম এম্পোৰিয়াৰ জুয়ে ক্ষয়ক্ষতিৰ বিৱৰণ অথবা অগ্নিকাণ্ডৰ কাৰণ জনাবলৈ এতিয়াও সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ কিন্তু প্ৰশ্ন উঠিছে গুৱাহাটীৰ মাজমজিয়াতে জুই নুমুৱাবলৈ বিয়াগম বিভাগক লাগিল প্ৰায় 40 ঘণ্টা আন প্ৰান্ত কিদৰে সুৰক্ষিত 300তকৈও অধিক বাহনেৰে পানী ছটিওৱা হ'ল সোহম এম্পোৰিয়াৰ অট্টালিকাত
কিন্তু অগ্নিকাণ্ডৰ ফিৰিঙতিৰ পৰা উদ্ভৱ হোৱা সেই খাণ্ডৱদাহত এই মুহূৰ্তত এটাই পৰিণতি, সেয়া হৈছে লংকাকাণ্ড। ইয়াৰ উত্তৰ এতিয়াও প্ৰশাসনৰ হাতত নাই যে ক'ৰ পৰা সূত্ৰপাত হৈছিল জুইৰ। ভাস্কৰ শইকীয়াৰ সহযোগত কেমেৰাত প্ৰভাস সিঙৰ সৈতে দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।